মই প্ৰথম পৰাই কথাটো ক'ব লাগিব আমাৰ উদীয়মান যুৱক তথা বৰতালনী আৰক্ষী বিষয়া তেওঁ আমাৰ বকতালৈ প্ৰথম আহিয়েই আমাৰ ইয়াত প্ৰথম ফুটবলৰ কেনেকৈ জাগৰণ হয় গাঁও অঞ্চলত কেনেকৈ ল'ৰা ওলাই আহিব পাৰে সেই উদ্দেশ্যে তেওঁ এটা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ নেমুগুৰি নামেৰে তেওঁ খুলিছিলে সেই বৰ্তমানো চলি আছে আৰু সেই এটা সংগতি ৰাখিয়েই আমি গত ফেব্ৰুৱাৰী মাহত এই বছৰে ফেব্ৰুৱাৰী মাহত আমি এখন সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজনী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ পুৰণি খেলপথাৰত সেই ধাৰাবাহিকতা ৰক্ষা কৰিয়েই আমি এইবাৰ পুনিবিল খেলপথাৰত ভ্ৰাম্যমাণ হিচাপে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ আৰু আমি বহুতজন ক্ৰীড়া সংগঠক আৰু যুৱ খেলুৱৈ আৰু বিভিন্নজন ব্যক্তিৰ চিন্তাত আমি এইটো বকতা চেলেঞ্জ ট্ৰফি ভ্ৰাম্যমাণ হিচাপে প্ৰতি বছৰে পাতিবলৈ আমি সিদ্ধান্ত কৰিছোঁ আৰু ৰাইজৰ যি বিপুল সঁহাৰি সদায় মানিব লাগিব আৰু আমাৰ এই প্ৰতিযোগিতাখন পৰিচালনা কৰাত বহুতো ব্যক্তিৰ শ্ৰম দান আৰ্থিক দান বহুতো সহায় কৰি সফল হৈ পৰিছে আমাৰ এই প্ৰতিযোগিতাখনত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছিলে 8টা দলৰ ভিতৰত আজি চূড়ান্ত খেলখন হৈছে 8টা দল হৈছিলে যোৰহাট টাউন ক্লাব হালুৱাটিং ফুটবল দল নামৰূপ টাউন ক্লাব চাবুৱা চেতিয়াগাঁও ফুটবল দল আৰু আপোনাৰ আছিলে দিয়ামূলীয়াই ফুটবল ক্লাব আৰু আজি ফাইনেল হৈছে দিয়ামূলী আৰু বকতা ঘৰুৱা দল আজি চূড়ান্ত খেল কিমান দিনৰ পৰা আপোনালোকৰ অনুষ্ঠিত পৰ্যায়খন 17 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিলে